মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 8ৰ ইতিহাস আৰু ৰাজনীতি বিজ্ঞান পাঠ্যপুথিৰ পাঠ 5 ভাৰতবৰ্ষলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল? তোমালোকে উত্তৰত লিখিবা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী 1599 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল। খ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষলৈ অহা জলপথ পোনতে কোনজন নাবিকে আৱিষ্কাৰ কৰে? তোমালোকে উত্তৰত লিখিবা ভাৰতবৰ্ষলৈ অহা জলপথ পোনতে পৰ্তুগীজ নাবিক ভাস্কো দা গামাই আৱিষ্কাৰ কৰে। গ নম্বৰ প্ৰশ্নটো হৈছে ওলন্দাজসকলে ভাৰতবৰ্ষৰ কোন ঠাইত প্ৰথম দুৰ্গটো সাজে? তোমালোকে উত্তৰত লিখিবা ওলন্দাজসকলে ভাৰতবৰ্ষৰ পুলিকটত প্ৰথম দুৰ্গটো সাজে। ঘ নম্বৰ প্ৰশ্নটো হৈছে দ্বিতীয় চাৰ্লছে মুম্বাই কাক লিজত দিছিল? তোমালোকে উত্তৰত লিখিবা দ্বিতীয় চাৰ্লছে মুম্বাই ইষ্ট ইণ্ডিয়া কোম্পানীক লিজত দিছিল। ঙ নম্বৰ প্ৰশ্নটো হৈছে কোনে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক ফৰমান জাৰি কৰিছিল? তোমালোকে উত্তৰত লিখিবা মোগল সম্ৰাট ফাৰুকছিয়াৰে ইষ্ট ইণ্ডিয়া কোম্পানীক ফৰমান জাৰি কৰিছিল। দুই নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত প্ৰথমতে তোমালোকক দিছে কলম্বাছ, এইটো তোমালোকে খ অংশত থকা আমেৰিকা এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত তোমালোকক দিছে উইলিয়াম হকিন্স, এইটো তোমালোকে খ অংশত থকা ব্ৰিটিছ কটকী এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক ক অংশত দিছে ভাস্কো দা গামা, এইটো তোমালোকে খ অংশত থকা পৰ্তুগীজ নাবিক এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক ক অংশত দিছে দ্বিতীয় চাৰ্লছ, এইটো তোমালোকে খ অংশত থকা পৰ্তুগীজ ৰাজকুমাৰী এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক ক অংশত দিছে পুলিকট, এইটো তোমালোকে খ অংশত থকা ওলন্দাজ এইটোৰ লগত মিলাই দিবা। তিনি নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰত দিয়া আছে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দেশ খ্ৰীষ্টাব্দত ৰাণী প্ৰথম এলিজাবেথৰ পৰা প্ৰাইছৰ দেশৰ লগত ব্যৱসায় বাণিজ্য কৰিবলৈ ৰাজকীয় অনুমতি পাইছিল। তোমালোকে খালী ঠাইত লিখিবা 1600। খ নম্বৰত দিয়া আছে দেশ দ্বাৰা দেশৰ অৰ্থনৈতিক কাম কাজ চৰকাৰৰ নিয়ন্ত্ৰণাধীন কৰা হয়। তোমালোকে খালী ঠাইত লিখিবা বাণিজ্যবাদৰ। গ নম্বৰত দিয়া আছে 1661 খ্ৰীষ্টাব্দত দ্বিতীয় চাৰ্লছে দেশ ইষ্ট ইণ্ডিয়া কোম্পানীক লিজত দিয়ে। তোমালোকে খালী ঠাইত লিখিবা মুম্বাই, ব্ৰেকেটৰ ভিতৰত লিখিবা মুম্বাই। ঘ নম্বৰত দিয়া আছে 1715 খ্ৰীষ্টাব্দত মোগল সম্ৰাট দেশ ইষ্ট ইণ্ডিয়া কোম্পানীক ব্যৱসায় কৰিবলৈ ফৰমান অনুমতি প্ৰদান কৰে। তোমালোকে খালী ঠাইত লিখিবা ফাৰুকছিয়াৰে। ঙ নম্বৰত দিয়া আছে দেশ ফৰাচীসকলৰ মুখ্য কাৰ্যালয় আছিল। তোমালোকে খালী ঠাইত লিখিবা পণ্ডিচেৰী।
4 নম্বৰ প্ৰশ্নটো হৈছে সত্য অসত্য বিচাৰ কৰা। ক নম্বৰ উক্তিটো হৈছে 18 শতিকাত মোগল সাম্ৰাজ্য শক্তিশালী আছিল। এই উক্তিটো অসত্য। তোমালোকে উত্তৰত লিখিব সত্য। খ নম্বৰ উক্তিটো হৈছে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতবৰ্ষত ব্যৱসায় কৰা একমাত্ৰ ইউৰোপীয় কোম্পানী আছিল। এই উক্তিটো অসত্য। তোমালোকে উত্তৰত লিখিব অসত্য। গ নম্বৰ উক্তিটো হৈছে ভাস্কো দা গামাই 1492 খ্ৰীষ্টাব্দত কালিকটত উপস্থিত হৈছিল। এই উক্তিটো অসত্য। তোমালোকে উত্তৰত অসত্য লিখিবা। ঘ নম্বৰ উক্তিটো হৈছে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ চাকৰিয়ালসকলে নিজা ব্যৱসায় আৰম্ভ কৰাৰ ফলত স্থানীয় উদ্যোগবিলাক সংকটত পৰিছিল। এই উক্তিটো সত্য। তোমালোকে উত্তৰত লিখিব সত্য। ঙ নম্বৰ উক্তিটো হৈছে বাণিজ্যবাদে উপনিৱেশবাদক উদগনি যোগাইছিল। এই উক্তিটো সত্য। তোমালোকে উত্তৰত লিখিব সত্য। 5 নম্বৰত দিয়া আছে দলত আলোচনা কৰি টোকা প্ৰস্তুত কৰা। ক নম্বৰত দিয়া আছে ইউৰোপীয় বণিজ গোষ্ঠীৰ ভাৰতবৰ্ষ আগমনৰ কাৰণ। তোমালোকে উত্তৰত লিখিবা ইউৰোপীয় বণিজ গোষ্ঠীৰ ভাৰতবৰ্ষ আগমনৰ মুখ্য কাৰণ আছিল নতুন সামুদ্ৰিক পথ আৱিষ্কাৰ কৰি ভাৰতৰ সৈতে বেহা বেপাৰ কৰা। প্ৰাচীন কালৰ পৰাই ভাৰতবৰ্ষৰ মছলা, বস্ত্ৰ, ৰেচম, ধাতৱ দ্ৰব্য, সোণ ৰূপ, মূল্যৱান পাথৰ আদিৰ ইউৰোপীয় বজাৰত যথেষ্ট চাহিদা আছিল। এইবোৰ সামগ্ৰী বেছিভাগ স্থলপথেৰে ইউৰোপ পাইছিলগৈ। কিন্তু 1453 খ্ৰীষ্টাব্দত তুৰ্কীসকলে কনষ্টাণ্টিনোপল দখল কৰাত ইউৰোপ আৰু প্ৰাচ্যৰ দেশৰ মাজত থকা বেহা বেপাৰৰ পথ বন্ধ হৈ গৈছিল। ইয়াৰ ফলত ইউৰোপীয় বেপাৰীসকলে ভাৰত আৰু চীন দেশলৈ আহিবলৈ নতুন সামুদ্ৰিক পথৰ সন্ধান কৰিবলগীয়া হ'ল, যিটো তেওঁলোকৰ ভাৰত আগমনৰ মূল কাৰণ আছিল। খ নম্বৰ প্ৰশ্নটো হৈছে বাণিজ্যবাদ বুলিলে কি বুজা? বাণিজ্যবাদ আৰু উপনিৱেশবাদৰ মাজত সম্পৰ্ক কি? তোমালোকে উত্তৰত লিখিবা বাণিজ্যবাদ বুলিলে 16 শতিকাৰ পৰা 18 শতিকাৰ শেষলৈ পশ্চিম ইউৰোপৰ অৰ্থনীতিৰ বাণিজ্যিক প্ৰসাৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত ধাৰণাক বুজোৱা হয়। বাণিজ্যবাদ আৰু উপনিৱেশবাদৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে। বাণিজ্যবাদৰ প্ৰভাৱত অচিৰেই এনে এক পৰিস্থিতিৰ সৃষ্টি হ'ল যে সকলো দেশেই নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে বজাৰৰ সন্ধানত নামি পৰিল। সেয়েহে নিজৰ সামগ্ৰী ৰপ্তানি কৰিবৰ বাবে বিভিন্ন দেশত উপনিৱেশ পতাৰ চেষ্টা বা প্ৰতিযোগিতাত ইউৰোপৰ বেছিভাগ দেশ নামি পৰিল। এই সময়ছোৱাত গ্ৰেট ব্ৰিটেইন, নেদাৰলেণ্ড, স্পেইন, পৰ্তুগাল, ফ্ৰান্স, ডেনমাৰ্ক আদি ৰাষ্ট্ৰৰ মূল অৰ্থনৈতিক ভেটি আছিল সাম্ৰাজ্যবাদ বা উপনিৱেশবাদ। গ নম্বৰত দিয়া আছে ভাৰতবৰ্ষৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনত ইউৰোপীয় বণিজসকলৰ প্ৰভাৱ। তোমালোকে উত্তৰত লিখিবা ভাৰতবৰ্ষৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনত ইউৰোপীয় বণিজসকলৰ প্ৰভাৱ আছিল ব্যাপক আৰু ধ্বংসাত্মক। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিমখ, ধঁপাত আদিৰ দৰে সামগ্ৰীৰ একচেটিয়া ব্যৱসায় কৰিছিল। কোম্পানীৰ কৰ্মচাৰীসকলে নিজা ব্যৱসায় চলাইছিল, যাৰ ফলত স্থানীয় উদ্যোগবিলাক সংকটত পৰিছিল। শিপিনীসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰী কম দামত বিক্ৰী কৰিবলৈ জোৰ জুলুম কৰা হৈছিল। ভাৰতীয় কুটিৰ উদ্যোগ ক্ৰমান্বয়ে ধ্বংসৰ পিনে গতি কৰিছিল। শিপিনীসকল কঠোৰ শাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছিল। বহুতো শিপিনীয়ে উপায়হীন হৈ তেওঁলোকৰ পৰম্পৰাগত বৃত্তি ত্যাগ কৰিছিল।
6 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ এখন মানচিত্ৰ অংকন কৰি পৰ্তুগীজ, ওলন্দাজ, ব্ৰিটিছ আৰু ফৰাচীসকলৰ ব্যৱসায়িক ঘাটিবোৰ বহুওৱা। ইয়াত মই তোমালোকক ভাৰতৰ এখন মানচিত্ৰত পৰ্তুগীজ, ওলন্দাজ, ব্ৰিটিছ আৰু ফৰাচীসকলৰ ব্যৱসায়িক ঘাটিবোৰ বহুৱাই দিছোঁ। তোমালোকে এইখিনি চাই কৰি ল'বা। সাত নম্বৰ প্ৰশ্নটো হৈছে ব্ৰিটিছসকলে প্ৰৱেশ কৰাৰ পূৰ্বে ভাৰতবৰ্ষত উপলব্ধ ভাৰতীয় কুটীৰ শিল্পৰ উদ্যোগসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। তোমালোকে উত্তৰত লিখিবা ব্ৰিটিছসকলৰ প্ৰৱেশৰ পূৰ্বে ভাৰতবৰ্ষৰ উপলব্ধ ভাৰতীয় কুটীৰ শিল্পৰ উদ্যোগসমূহৰ ভিতৰত উল্লেখযোগ্য আছিল মছলা, বস্ত্ৰ, ৰেচম, ধাতৱ দ্ৰব্য, সোণ, ৰূপ আৰু মূল্যৱান পাথৰৰ উদ্যোগ। আঠ নম্বৰ প্ৰশ্নটো হৈছে 17 শতিকাৰ শেষ আৰু 18 শতিকাৰ আৰম্ভণিৰ কালছোৱাই ভাৰতবৰ্ষৰ ইতিহাসত এক দিক নিৰ্ণয়কাৰী ভূমিকা লৈছিল। উক্তিটোৰ তাৎপৰ্য ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা 17 শতিকাৰ শেষ আৰু 18 শতিকাৰ আৰম্ভণিৰ কালছোৱাই ভাৰতবৰ্ষৰ ইতিহাসত এক দিক নিৰ্ণয়কাৰী ভূমিকা লৈছিল। এই সময়ছোৱাত ভাৰতত দুটা দিশত গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সূচনা হৈছিল। ভাৰতৰ ৰাজনৈতিক মানচিত্ৰৰ পথ পৰিৱৰ্তন আৰু আনটো হ'ল আৰ্থ-সামাজিক দিশৰ পৰিৱৰ্তন। মোগল সাম্ৰাজ্যৰ পতন হৈছিল আৰু ইয়াৰ দুৰ্বলতাৰ সুযোগ লৈ বহুতো সৰু সৰু স্বাধীন ৰাজ্যৰ উত্থান হৈছিল। এই ৰাজনৈতিক অস্থিৰতাৰ সুযোগ লৈ ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত আধিপত্য স্থাপনৰ দিশে অগ্ৰসৰ হৈছিল, যি পৰৱৰ্তী সময়ত ভাৰতত ইংৰাজ শাসনৰ ভেটি স্থাপন কৰিছিল।